তুলসীৰ তলে মৃগপহু চৰে তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে। নমস্কাৰ, আপোনাক স্বাগতম জনাইছোঁ প্ৰাগ নিউজৰ কাতি বিহু বিশেষ এই অনুষ্ঠানৰ মাজলৈ। ষ্টুডিঅ'ত মই সংঘমিত্ৰা। এটা বিষাদ গধুৰ মন লৈ এবাৰ অসমীয়াই পালন কৰিছে কাতি বিহু। প্ৰাণৰ শিল্পী জুবিন গাৰ্গীনতাৰ বিষাদত দগ্ধ প্ৰতিজন অসমীয়া, কিন্তু তাৰ পিছতো পৰম্পৰা ৰক্ষা কৰি আজি কাতি বিহুৰ দিনটোত সকলোৱে তুলসী গছৰ তলত চাকি বন্তি জ্বলাই এখন শৰাই আগবঢ়াই পালন কৰিছে কাতি বিহু। আৰু আমিও সেই পৰম্পৰা ৰক্ষা কৰি প্ৰাগ নিউজৰ ষ্টুডিঅ'ত তেনে পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছোঁ। আজি আমাৰ ষ্টুডিঅ' মুখৰিত হ'ব হৰিনামৰ ধ্বনিৰে। ভক্তিৰসেৰে আমাৰ আজি অনুষ্ঠানটি জীপাল কৰি তুলিবলৈ আমি আমন্ত্ৰণ কৰি আনিছোঁ কণ্ঠশিল্পী বাপুজী কোঁৱৰ লগতে সংগীবৃন্দ। আপোনাক স্বাগতম জনাইছোঁ সকলোকে। এইবাৰ সঁচাকৈ কঙালী বিহু, সঁচাকৈ এবাৰ কঙালী, কাৰণ প্ৰাণৰ শিল্পীগৰাকী কায়িকভাৱে নোহোৱা হৈ সঁচাকৈ অসমীয়া সংস্কৃতিৰ পথাৰ এখন কঙাল কৰি থৈ গ'ল। কিন্তু তাৰ পিছতো তাৰ মাজতো আমি পৰম্পৰা ৰক্ষা কৰি আমি পালন কৰিছোঁ আমাৰ বিহুটি। আৰু আপোনালোকক আমি আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। কি ক'ব প্ৰথমে? খুবেই দুখিত আমি দুখৰ মাজতে কিছুমান পৰম্পৰা পালিব লগা হৈছে। এই চেগতে আমি জুবিন দালৈ আমাৰ সোণালী অসম হৰিনাম দলৰ ফালৰ পৰা আমি একাজলি মৰম যাচিছোঁ। জুবিন দা য'তে আছে তাতে কুশলে থাকক। আমি জুবিন দা ঘৰতো অনুষ্ঠান পৰিৱেশন কৰিছোঁ। জুবিন দাক লৈ আমি দুটামান হৰিনামো গালোঁ। খুব ভাল পাইছে ৰাইজে জুবিন দাক লৈ গোৱাৰ কাৰণে। অনাগত দিনত জুবিন দাক লৈ এনেকৈ আমি গাই থাকিম, যিমান পাৰোঁ চেষ্টা কৰিম। আৰু এই চেগতে প্ৰাগ নিউজৰ সমূহ সদস্যক আমি কাতি বিহু ওলগ যাচিলোঁ আৰু লগতে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এইদৰে নিমন্ত্ৰণ কৰি অনাৰ বাবে। হয়, গতিকে প্ৰথমে অনুষ্ঠানত আপোনালোকে কি শুনাব? আমি তুলসী বিষয়ে অকণমান গাবলৈ ওলাইছোঁ, তাৰপিছত আমি গোসাঁইলৈকে যাম। কৃষ্ণ কৃষ্ণ। রাম রাম বৈকুণ্ঠত আছিলা তুলসী সুন্দৰী, তুমি গোবিন্দৰ প্ৰিয়া,
হে ৰাম ৰাম শাৰী শাৰী কৰি বন্তি জ্বলাই থৈছোঁ শাৰী শাৰী কৰি বন্তি জ্বলাই থৈছোঁ তুলসী আহিব বুলি সন্ধ্যাৰ সময়ত আহিব দেৱ সন্ধ্যাৰ সময়ত আহিব দেৱ মা বেদিত আছে সি বহি হে ৰাম ৰাম বৈকুণ্ঠত আছিলা তুলসী সুন্দৰী গোবিন্দৰ প্ৰিয়া গংগাৰ সাপত মৈতলৈ আহিলা হৰিয়া মানবিকায়া ও হৰিয়া মানবিকায়া হৰি বোল বান্ধৱ কৃষ্ণ কৃষ্ণ যিজনে তুলসী পাতে বিষ্ণু পূজা কৰে অ বোলো হয়নে বান্ধৱ হে যিজনে তুলসী পাতে বিষ্ণু পূজা কৰে ও ধন মান তাৰে ঘৰে দিনে দিনে বাঢ়ে হে ৰাম ৰাম কাতি মাহৰ সংক্ৰান্তিতে প্ৰতি ঘৰে ঘৰে হে তুলসীৰ পুলি ৰুৱে অতি আনন্দৰে হে ৰাম ৰাম কাতি মাহৰ সংক্ৰান্তিতে প্ৰতি ঘৰে ঘৰে হে হৰি তুলসীৰ পুলি ৰুৱে অতি আনন্দৰে হৰি বল। হে হৰ কৃষ্ণ হে হৰি চাপৰি হে ৰাম যিজনে তুলসী বোৰে বিষ্ণু পূজা পাতে হনুমান তাৰ ঘৰে দিনে দিনে বাঁধে হে ৰাম ৰাম কাতি মাহৰ সংক্ৰান্তিতে প্ৰতি ঘৰে ঘৰে হে তুলসীৰ পুলি ৰুৱে অতি আনন্দৰে হৰি বল। হৰি ৰাম কৃষ্ণ হৰি বল। কৃষ্ণ কৃষ্ণ হে ৰাম ৰাম যাৰ পত্ৰ লয়া দুষ্ট হুয়া জনা জন প্ৰণাম তুলসী মাতা পখিলো শৰণ কাতি মাহৰ সংক্ৰান্তিতে প্ৰতি ঘৰে ঘৰে হৰি বল। তুলসীৰ পুলি ৰুৱে অতি আনন্দৰে তুলসীৰ পুলি ৰুৱে অতি আনন্দৰে তুলসীৰ পুলি ৰুৱে অতি আনন্দৰে খুব ভাল লাগিল আৰু এটা খুব সুন্দৰ আৰম্ভণি আৰু কাতি বিহুৰ মহত্ব বুলি ক'লে আমি তুলসী ভেটি বনোৱা আৰু সন্মুখত শৰাই আগবঢ়াই চাকি বন্তি জ্বলাই আৰু সেই সকলোখিনি বিৱৰি আপুনি খুব আৰম্ভণিতে খুব সুন্দৰকৈ আপুনি এটি নাম পৰিৱেশন কৰিলে। হয় আমিও আচলতে চেষ্টাহে কৰিছোঁ কাৰণ
তুলসীৰ বিষয়ে ইমানকৈ গোৱা নহয় সকলোৱে জানে চাগে তুলসীৰ বিষয়ে ইমান হৰিনামো নাই চাগে মই জনাত মোৰ ভুল হ'ব পাৰে অলপ আমি ইমান দিনে যিহেতু গাই আহিছোঁ কাতি বিহু দিনাই তুলসী তলত এনেকুৱা ভাগৰে 3-4 ভাগমান আমাৰ তাতো গাঁৱতো গায় এনেকৈ তাৰে আজি অকণমান মনত পেলাই আপোনালোকৰ ওচৰত বহুত দিনৰ মূৰত গাইছোঁ ভুল হ'লে ক্ষমা কৰিব সকলোৱে কৃষ্ণ ভাল লাগিলে আৰু আমি এইদৰে আপোনালোকৰ কণ্ঠত আমি নাম শুনি যাম কিন্তু এটা বিৰতিৰ সময় হৈছে কাতি বিহু বিশেষ আমাৰ এই অনুষ্ঠান আমি এইদৰে আগবঢ়াই লৈ যাম পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈ লৈছোঁ এটা সৰু বিৰতিৰ পিছত স্বাগতম জনাইছোঁ আপুনি চাই আছে প্ৰাগ নিউজৰ কাতি বিহু বিশেষ আমাৰ এই অনুষ্ঠান বাপুজি কুঁৱৰ পৰা আপোনাৰ চলাই আহিছোঁ কাতি বিহুৰ আচলতে সকলোতকৈ উপভোগ্য আৰু মনোৰম সময়খিনিয়ে হ'ল সন্ধিয়া তুলসীৰ তলত চাকি বন্তি জ্বলোৱা আৰু শৰাই আগবঢ়োৱা আৰু শৰাই আগবঢ়াই নাম গোৱা আৰু বিশেষকৈ আমাৰ সকলোৰে শিপাডাল আচলতে গাঁৱতেই আছে আৰু আমি কৰ্মমুখী হোৱাৰ বাবে বা কৰ্ম সংস্থাপনৰ বাবে আমি সকলো চহৰমুখী হৈছোঁ কিন্তু এই সময়খিনিত বা কাতি বিহুৰ এই সন্ধিয়াটিত নিশ্চয় শৈশৱৰ স্মৃতিবিলাকে আমনি কৰে সেই তেনেধৰণৰ কিছু স্মৃতি আজি ৰোমন্থন কৰিব বিচাৰিব নেকি বহুত আছে তেনেকুৱা ক'বলৈ গ'লে আচলতে আমাৰ গাঁৱত কাতি বিহুৰ দিনা পথাৰত প্ৰসাদ দিছিল মানে গাঁৱৰ সকলোৱে দিয়া নাছিল 4-5 ঘৰমান মানুহে মানে গাঁৱত পথাৰত যাই পেলাই চাকি বন্তি দি পেলাই প্ৰসাদ দিছিল আৰু সেই প্ৰসাদ খাবৰ কাৰণে আমি বহুত ল'ৰা ছোৱালী একগোট হৈছিলোঁ পথাৰত মাথাউৰিত আমি ৰৈ থাকোঁ মানুহো কেতিয়া আহিব কেতিয়া চাকি জ্বলাব কেতিয়া প্ৰসাদ দিব সেনেকুৱা এটা দিন আমি পাৰ কৰি আহিছোঁ তাৰপিছত নিজেও কৰিছোঁ কিছুমান কাম পথাৰত নিজেও চাকি দিলোঁ ডাঙৰ হোৱাৰ পিছত আৰু যেতিয়া জনা হৈছোঁ আকাশ বন্তি জ্বলোৱা আৰু নিজেও খেতি পথাৰত খুব বেছিভাগ লাগিছিলোঁ মই মানে সেইবিলাক দিন কেতিয়াবা মনত পৰে আৰু আচলতে সেই ধৰণৰ ইমান কষ্টৰ মাজতো নিজৰ কৰ্মৰ মাজতো সেইখিনি চৰ্চা আচলতে অব্যাহত ৰখাৰ বাবে আজি আমি আপোনাক এনেধৰণে পাইছোঁ আজি আমাৰ মাজত তাকেই যিহেতু আমি কাতি বিহু বিশেষ আমাৰ অনুষ্ঠান এইবাৰ কি শুনাব আমি গোসাঁইলৈকে যাওঁ অকণমান বৃন্দাবনৰ ফালে যাম কৃষ্ণ হে ৰাম ৰাম নন্দৰ গৃহে ডাঙৰ হৈলা কলিয়া কানা বোলো হয়নে বান্ধৱ ধেনু চাৰু বুলি মুৰুলি বজা পানী অনাৰ চলে ৰে ৰাধে কাষত কলচি লৈ যমুনালৈ যায় কাষত কলচি লৈ যমুনালৈ যায় নন্দৰ গৃহে ডাঙৰ হৈলা কলিয়া কানা ধেনু সাধু বুলি কৈ মুৰুলি পানী
আনিবাক যায় ৰাধিকা সুন্দৰী নন্দৰ গৃহে ডাঙৰ হৈলা কলিয়া কানাই ৰাম দাম লগতে যাই ব্ৰজধামৰ যতে কগুপিনী ধেনু সাধু বুলি গৈ মুৰলী বজায় হাতে কলচি কাষে কলচি মাথে কলচি যমুনালৈ যাই ৰাধে পানী আনে গৈ যমুনালৈ যাই ৰাধে পানী আনে গৈ নন্দৰ গৃহে ডাঙৰ হৈলা কলিয়া কানাই ধেনু সাধু বুলি গৈ মুৰলী বজায় পানী অনাৰ চলেৰে ৰাধে মা কাষত কলচি লৈ যমুনালৈ যায় কাষত কলচি লৈ যমুনালৈ যায় হে হৰি কৃষ্ণ হে ৰাম ৰাম নুঠিবা নুঠিবা ৰাধা কেলেঙি নৌকাত নন্দৰ গৃহে ডাঙৰ হৈলা কলিয়া কানাই ৰাম ৰাম উঠিলে ডুবিব নৌকা ভৰা যমুনাত ধেনু সাধু বুলি গৈ মুৰলী বজায়
তোমার বাঘি রাধাই নিলে কলসি ভরা এইখিনিতে বাঢ়ি থৈছো গোপী সবে চাবা মোৰ বাহিতি কোনে নিয়ে হয়তো কৰি কবা অ বাঢ়ি নিলে অ হে ৰদুগা তোমাৰ বাঘি ৰাধাই নিলে কলসি ভৰা তোমাৰ বাঘি ৰাধাই নিলে কলসি ভৰা হৰিবা হে হৰি মাধৱ চাপৰি কৃষ্ণ চলে ৰাধা বাহুৰিয়াং যমুনাৰ ঘাটে দেখিয়া কানাই গয়ং ভেটিলে কবাকে চলে ৰাধা বাহুৰিয়াং যমুনাৰ ঘাটে দেখিয়া কানাই গয়ং ভেটিলে কবাকে ও ঘাটত ঘাটুই মই প্ৰথে মঘাদানি দানকে নিদিয়াবো চিকুনি গোৱালি দানকে নিদিয়াবো চিকুনি গোৱালি এইখিনিতে বাঢ়ি থৈছো গোপী সবে চাবা মোৰ বাহিতি কোনে নিয়ে হয়তো কৰি কবা অ বাঢ়ি নিলে অ হে ৰদুগা তোমাৰ বাঘি ৰাধাই নিলে কলসি ভৰা তোমাৰ বাঘি ৰাধাই নিলে কলসি ভৰা অ কি খুদে বজালা বাঘি চামকানো কি খুদে বজালা বাঘি অ কি খুদে বজালা বাঘি চামকানো কি খুদে বজালা বাঘি অ বৃন্দাবনতে দেখা পাই আহিলো পঞ্চখুদে বজালা বাঘি চামকানো কি খুদে বজালা বাঘি অ কি খুদে বজালা বাঘি চামকানো কি খুদে বজালা বাঘি অ বৃন্দাবনতে দেখা পাই আহিলো পঞ্চখুদে বজালা বাঘি চামকানো কি খুদে বজালা বাঘি হে গোপিনী ৰমণী তুমি যদুমণি গোপিনী ৰমণী তুমি এ গোপিনী ৰমণী তুমি যদুমণি গোপিনী ৰমণী তুমি যদুমণি ভকত মহিলা মন চামকানো কি খুদে বজালা বাঘি অ কি খুদে বজালা বাঘি চামকানো কি খুদে বজালা বাঘি অ বৃন্দাবনতে দেখা পাই আহিলো পঞ্চখুদে বজালা বাঘি চামকানো কি খুদে বজালা বাঘি অ কি খুদে বজালা বাঘি চামকানো কি খুদে বজালা বাঘি অ বৃন্দাবনতে দেখা পাই আহিলো পঞ্চখুদে বজালা বাঘি চামকানো কি খুদে বজালা বাঘি অ কি খুদে বজালা বাঘি অ কি খুদে বজালা বাঘি কৃষ্ণ সঁচাই খুব ভাল লগা আৰু খুব সুন্দৰ খুব ভাল লাগিলে আৰু নিয়ৰসনা কাতি বিহুৰ এই সময়খিনি আপোনালোকৰ দলৰ এই পৰিৱেশনে সঁচাকৈ খুব সুবাসিত কৰি তুলিছে খুব ভাল লাগিছে আমি এইদৰে অনুষ্ঠান অব্যাহত ৰাখিম পুনৰ এটা বিৰতিৰ সময় হৈছে কাতি বিহু বিশেষ আমাৰ অনুষ্ঠান আমি এইদৰে আগবঢ়াই লৈ যাম কিন্তু পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈ লৈছোঁ এটা সৰু বিৰতি চাই থাকক বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আপুনি চাই আছে কাতি বিহু বিশেষ আমাৰ এই আয়োজন বাপুজি কোঁৱৰ পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ আমি পুনৰ নামৰ মাজলৈ আহোঁ এবাৰ কি শুনাব শৰতৰ ধুনীয়া কৃষ্ণ গোসাঁই এফাকে গাম আমি কৃষ্ণ
শৰতৰ ধুনীয়া জোনা ৰাতি কৃষ্ণই বৃন্দাবনে বজাই বাঁহী বাঁহীৰ মাতে শুনি ও ৰাধে মা কাষৰে কলচি মাটিত পেলাই কাষৰে কলচি মাটিত পেলাই ৰাম ৰাম শৰতৰ ধুনীয়া জোনাক ৰাতি কৃষ্ণই বৃন্দাবনে বজাই বাঁহী ৰাম ৰাম বাঁহীৰ মাতে শুনি ও ৰাধে মাই কাষৰে কলচি মাটিত পেলাই কাষৰে কলচি মাটিত পেলাই ও কানাই মোহন মুৰুলি দিয়া বজাই মোহন মুৰুলি দিয়া বজাই ৰাম ৰাম জয় জয় হে ৰাম বৃন্দাবন ধুনীয়া তদু তৃণবন তাতোতকৈ ধুনীয়া গোপিনী মন ৰাম ৰাম বৃন্দাবন ধুনীয়া তদু তৃণবন তাতোতকৈ ধুনীয়া গোপিনীৰ মন কৃষ্ণ কৃষ্ণ বুলি বিয়াকুল মন কতে গৈ আছাগৈ যশোদানন্দ কতে গৈ আছাগৈ যশোদানন্দ শৰতৰ ধুনীয়া জোনাক ৰাতি কৃষ্ণই বৃন্দাবনে বজাই বাঁহী বাঁহীৰ মাতে শুনি ও ৰাধে মাই কাষৰে কলচি কৃষ্ণ কাষৰে কলচি মাটিত পেলাই হে স্বৰ্গমধ্য পাতালৰ কৃষ্ণই অধিকাৰী ও বোলো হয়নে বান্ধৱ বোলো হয় হে স্বৰ্গমধ্য পাতালৰ
কৃষ্ণই অধিকাৰী ও গোপীৰ মহিলা মন মোহন বাংশী হে কৃষ্ণ কৃষ্ণ বুলি গোপী এনে বলিয়া ও হৃদয়তে আছে কৃষ্ণ চিনিব নোৱাৰা কৃষ্ণ কৃষ্ণ বুলি গোপী এনে বলিয়া হৃদয়তে আছে কৃষ্ণ চিনিব নোৱাৰা হে ৰাম ৰাম কৃষ্ণ কৃষ্ণ বুলি গোপী এনে বলিয়া হৃদয়তে আছে কৃষ্ণ চিনিব নোৱাৰা কৃষ্ণ কৃষ্ণ বুলি গোপী এনে বলিয়া হৃদয়তে আছে কৃষ্ণ চিনিব নোৱাৰা কৃষ্ণ কৃষ্ণ ৰাম 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 হে হৰি হে ৰাম ৰাম স্বৰ্গ মধ্য পাতাল কৃষ্ণই অধিকাৰী অ বোলো হয়নে বান্ধৱ স্বৰ্গ মধ্য পাতাল কৃষ্ণই অধিকাৰী গোপী মহিলা মোহন বাংশী আদি কৃষ্ণ কৃষ্ণ বুলি গোপী এনে বলিয়া হৃদয়তে আছে কৃষ্ণ চিনিব নোৱাৰা ইয়েহে নাম যমুনা বৈ আছে হৃদয়ত মাজে নাম যমুনা বৈ আছে কদমৰ তলে এ নাম যমুনা বৈ আছে হৃদয়ৰ মাজে নাম যমুনা বৈ আছে কদমৰ তলে এ নাম যমুনা বৈ আছে হৃদয়ৰ মাজে নাম যমুনা বৈ আছে কদমৰ তলে এ নাম যমুনা
কৃষ্ণ বিনে গতি নাই অ নাই নাই অ নাই হৰি বিনে গতি নাই অ নাই কৃষ্ণ বিনে গতি নাই অ নাই নাই অ নাই হৰি বিনে গতি নাই অ কৃষ্ণ বিনে গতি নাই অ নাই নাই অ নাই অ হৰি তুমি বিনে গতি নাই কৃষ্ণ বিনে গতি নাই অ নাই নাই অ নাই হৰি বিনে গতি নাই অ নাই হৰি বিনে গতি নাই অ এ হৰি বিনে গতি জয় এ হৰে জয় হৰি গোপাল কৃষ্ণ লোকবাদ্যৰ ধ্বনি আৰু কৃষ্ণ নামৰ সুৰ সঁচাকৈ সৃষ্টি কৰিছে এক অনন্য পৰিৱেশৰ আমি এই পৰিৱেশৰ মাজলৈ আহিম এটা বিৰতিৰ সময় হৈছে আমি উভতি আহিম আমাৰ এই বিশেষ অনুষ্ঠানৰ শেষ অংশলৈ পুনৰ এটা বিৰতি লৈ লৈছোঁ বিৰতিৰ পিছত উভতি আহিছোঁ আপুনি চাই আছে প্ৰাগ নিউজৰ কাতি বিহু বিশেষ এই অনুষ্ঠান আৰু এইবাৰ মই আহিছোঁ বাপুতি কোঁৱৰ তেওঁৰ লগৰ আন অন্যতম সংগী ব্ৰজেন বৰা আপোনাৰ ওচৰলৈ নমস্কাৰ কি শুনাব আমাক আজি অনুষ্ঠানত কৃষ্ণৰ নাম এটাই গাম বুলি ভাবিছোঁ যিহেতু আজি কাতি বিহু উপলক্ষে আৰু অসমবাসী ৰাইজলৈ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে আপোনালোকৰ কৰ্মকৰ্তালৈ শুভেচ্ছা যাচিছোঁ আমি হৰিনাম গাব ভালকৈ নাজানো চেষ্টা কৰিছোঁ তাত ভুল ভ্ৰান্তি হয় যাতে ক্ষমা কৰে সকলোৱে আৰম্ভ কৰোঁ হে ৰাম ৰাম একা নাই বৃন্দাবন মুৰুলি বজাই পশু পক্ষী সবে মোৰ তুলি চাই 16 গোপিনী আহে ঢপলিয়া পতি পুত্ৰ ঘৰ বাৰী পাহৰিয়ে যায় প্ৰেম ভকতি কৰে কানাই কাষত পায় ৰাম ৰাম কানাই বৃন্দাবন মুৰুলি বজায় পশু পক্ষী সবে মোৰ তুলি চায় 16 গোপিনী আহে
এই ৰাম ৰাম ৰাধাৰ মনে দম্ভ হং কাৰে দৈলথা কৃষ্ণ এই ৰাধাৰ সমন শ্ৰেষ্ঠ গোপী আৰু কোনো নাই হৰি এ ৰাম কহিতে নোৱাৰি দৰ্বগনি যাতনা হেতুক দিলে কৃষ্ণই ৰাধাক চলনা হে কি সুৰে বজালা বাঁহী চাম কলিয়া কি সুৰে বজালা বৃন্দাবনৰ মাজতে সঁচাই খুব ভাল লাগিলে আৰু কাতি বিহুৰ এই সময়খিনি হৰিনামৰ সুৰেৰে আপোনালোকে সঁচাকৈ জীপাল কৰি তুলিলে আমিও ষ্টুডিঅ'ৰ মজিয়াত সন্মুখত তুলসী পুলি লৈ আৰু এখনি শৰাই আগবঢ়াই লগতে চাকি বন্তি জ্বলাই আমিও সেই পৰিৱেশ সৃষ্টিৰ প্ৰয়াস কৰিলোঁ আৰু আপোনালোকৰ জৰিয়তে সঁচাকৈ সেই অনন্য পৰিৱেশ সৃষ্টি হ'ল আৰু আপোনালোক আটাইকে কাতি বিহুৰ উলগ জনাই আমি অনুষ্ঠানৰ বিদায় লৈছোঁ আৰু পুনৰবাৰ দৰ্শকসকলক জনাইছোঁ কাতি বিহুৰ উলগ পথাৰত জ্বলোৱা বন্তিগছিয়ে ভৱিষ্যতৰ পথাৰখন সুন্দৰ কৰি তোলক আৰু তুলসী তলৰ বন্তিগছিয়ে সকলোৰে জীৱন উজ্বলাই তোলক এই আশাৰে অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ